দক্ষিণ কামৰূপৰ হুণ্টলিৰ ২ নং মালিবাৰী পথাৰ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। যোৱা শনিবাৰ আবেলি সময়ত পথাৰৰ পৰা ধান কাটি ৰাস্তাত থৈ দিছিল আৰু সাধাৰণতে সেই ধান থোৱাক কেন্দ্ৰ কৰি আব্বাছ গাঁওবুঢ়াৰ লগত কাজিয়া হয়। তাৰ পিছত আব্বাছ গাঁওবুঢ়া আৰু তাৰ হাংগু পাংগু লৈ আহি মাৰপিট কৰি আহত কৰে কেইবাজনো লোকক। আহত লোককেইজনক মেডিকেলত লৈ যোৱাৰ সময়ত ৰাস্তাত উভতি ধৰি গাড়ীৰ পৰা নমাই পুনৰ মাৰপিট কৰে গুণ্ডাৰূপী আব্বাছ গাঁওবুঢ়াৰ হাছিম আলী, আইনাল আৰু তেওঁলোকৰ মানুহ আহি। ইয়াতে ক্ষান্ত নাথাকি গুণ্ডাৰূপী আব্বাছ গাঁওবুঢ়া আৰু তাৰ হাংগু পাংগুৱে ঘৰ ভাঙি চুৰমাৰ কৰাৰ লগতে টেবুলত 1,20,000 লৈ যোৱাৰ অভিযোগ তুলিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীয়ে মন্দিৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এই ভাঙাটো তাৰ মানে এই আমাৰ খুৰা ধানটো আছে, এই ধান মানে খেৰৰ লগত পুৰা ধান আছে আৰু কি ধানটো লোৱা নাই চাগে ল'ব আৰু একবাৰ লৈছে তাৰ মানে আব্বাছ গাঁওবুঢ়া আৰু দুজন তেহেঁতে বহি আছিল আজমালে মানে এহেঁতে চাই আছে। চাওঁতে মোৰ খুৰা একবাৰ চাইছে, নিজে লৈ গেল আব্বাছ গাঁওবুঢ়া। লোৱাতে মানা কৰিছে যে তোমালোকে আৰু মানে ল'ব নোৱাৰিবা, মানে এইটো ধান আছে, এই বস্তুটো খোৱা বস্তু হয়, আমাৰ ইমান কষ্ট কৰা মানে এইটো ধান হয়। পানী আহিছিল বানপানী, তাৰ মাজত মানে এই ধানটো আমি কাটিছো। এটা মানে হাজিৰা দামত 1,000 টকাকৈ লৈছে, তোমালোকে জানে। আৰু একবাৰ যেতিয়া ল'ব গৈছে তেতিয়া মোৰ খুৰাক আৰু মোৰ ভাইটিজনক মানে খুৰাৰ ল'ৰাটো সিহঁতক মানে পুৰা মাৰধৰ কৰিছে। সিহঁতে বাধা দিছিল তাৰমানে মাৰিছে। তাৰপিছত বাধা দিওঁতে মাৰিছে আৰু একবাৰ মাৰামাৰি হৈ গ'ল। আৰু সন্ধিয়া আপোনাৰ 6টা বজাৰ পৰা মানে ৰাতি সন্ধিয়া হৈ গ'ল। সন্ধিয়াৰ পিছত আৰু আব্বাছ গাঁওবুঢ়াই কি কৰিছে, মানুহ ভাড়াই লৈ আহিছে। আনাৰ পিছত তেতিয়াতো সিহঁতক মানে খেদাই দিছো যে ভাই তোমালোকে এনেকৈ নকৰিবা, কাজিয়াটো বেছি ভাল নহয়। সি এটা মানে বয়স মানুহ হয়, বুঢ়া মানুহ। সিহঁতে গুচি গ'ল। গুচি যোৱাৰ পিছত আকৌ আহিছে ৰাতি মানে 6টা বজাত। তাৰ পিছত মানে আমি ভাবছো গৈছে আৰু নাহে। মই ভাবছো মিলা মিলি হৈ গ'ল, মানিছে যিহেতু এটা আইনৰ মানুহ হয় আব্বাছ গাঁওবুঢ়া, বুজি পাইছে চাগে না। ই মানে মানুহ ভাড়াই লৈ আহিছে ৰাতি 6টা বজাৰ পিছত। এতিয়া আমাৰ খুৰা ল'ৰাটো যে মাৰিছে, ইয়াক লৈ কিনে আমি মেডিকেলত যাব খুজিছো। মানে যেতিয়া যাব খুজিছো য'ত আপোনাৰ ধানটো যে আছে মানে মাটিত লৈ কিনে ইমানলৈকে গৈছো আমি ধানলৈকে। তো এহেঁতে পুৰা বাধা দিছে, আমাক যাব নিদিব, মানে পুৰা আক্ৰমণ তাতে। মেডিকেলত যাই আছে? মেডিকেলত যাই আছো, কিন্তু আব্বাছ গাঁওবুঢ়াৰ মানুহজনটো ভাড়াই লৈ আহিছে, এহেঁতক লগাই দিছে তাৰমানে আমাক যাব নিদিব, মোক তাত মাৰিব। মানে মাৰিব মানে মাৰিছে, মাটিটো পুৰা টানি টানি ওলাই কিনে পুৰা কোবাইছে। তাৰপিছত আৰু আপোনাৰ ঘৰ ভাঙিছে। তাৰপিছত এই মিটাৰটো ভাঙিছে লাইনৰ, আৰু ভিতৰত ঘৰৰ ভিতৰত সোমাই কিনে টেবুল ভাঙিছে। টেবুল ভাঙি কিনে 1,40,000 টকা লৈ গৈছে। সুন্তলিৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।